আহিছে এতিয়া আমাৰ হাতত আহি পৰিছে আমি অল আছাম হায়েষ্ট এনে ৰিজাল্ট আমাৰ 100% ৰিজাল্ট আৰু আমি অল আছাম হায়েষ্ট পাইছে বায়'লজিত পাইছে ডিমলি দেৱীয়ে বায়'লজিত 100ৰ ভিতৰত 100 পাবলৈ সক্ষম হৈছে কেমিষ্ট্ৰিত ঐশ্বৰ বৰুৱাই 99 পাইছে ইংলিছত ৰিতিশ শৰ্মাই 99 পাইছে অল আছাম হায়েষ্ট আৰাধনা খাতুনে 99 আকাংক্ষা বৰাই 99 জেবা ফাৰিহা 99 পাৰিজাত ঘোষে ৰজত ঘোষে 99 অনিন্দিতা দেৱীয়ে 99 পাইছে এইকেইটা ইংলিছত পাইছে এইকেইজনে আৰু মেথছত 5জনে আলোচনা হৈছে হায়েষ্ট পাইছে অচ্যুত বৰুৱাই 100 ভিতৰত 100 পাইছে বিভুৰঞ্জন দাসে 100 ভিতৰত 100 পাইছে আফতাব আলী 100 ভিতৰত 100 পাইছে আদিত্য অনুপম কোঁৱৰে 100 ভিতৰত 100 পাইছে আৰু জোনাক্ষী চন্দিলৈ 100 ভিতৰত 100 5জনে মেথছত অল আছাম হায়েষ্ট পাবলৈ সক্ষম হৈছে ফিজিক্সত আদিত্য অনুপম কোঁৱৰে 100 ভিতৰত 100 পাইছে আৰু ৰিতম কলিতাই 100 ভিতৰত 100 পাবলৈ সক্ষম হৈছে ইয়াৰে আদিত্য অনুপম কোঁৱৰে মেট্ৰিকত সোণাৰী অল আছাম ছেকেণ্ড পজিশ্যন পাবলৈ সক্ষম হৈছে এন্থ্ৰপলজিত এবাৰ দীক্ষিত ভাগৱতীয়ে অভাৰঅল 96.2% পাইছে আৰু এন্থ্ৰপলজিত 99 নম্বৰে অসমৰ ভিতৰত সৰ্বোচ্চ নম্বৰ পাবলৈ সক্ষম হৈছে ইকনমিক্সত সুপৰ্ণা ভাৱালে 100 ভিতৰত 100 পাইছে ইকনমিক্সত সুপৰ্ণা ভাৱালে ষ্টেটিষ্টিক্সত তিনিজন ছাত্ৰ ছাত্ৰীয়ে অল আছাম হায়েষ্ট নম্বৰ পাবলৈ সক্ষম হৈছে তাৰে 98 পাইছে ৰিতম কলিতাই 98 পাইছে সন্তোষ কুমাৰ গুপ্তাই 98 পাইছে আৰু সমৃদ্ধি ৰাজখোৱাই 98 পাইছে এই সমাজত তেনেকৈ আমি গোটেই ৰিজাল্টটো অহা নাই কিন্তু মাত্ৰ সমাজত 17জন ছাত্ৰ ছাত্ৰী আছিলে আৰু ভাল কৰিব বুলি মই আশা ৰাখিছোঁ সকল সম্পৰ্কে আমি এতিয়াও গোটেইখিনি কথা আমাৰ দল পত্ৰ স্পষ্ট হৈ ওলাই অহা নাই কিন্তু এটা কথা গম পাইছোঁ যে আমাৰ ছাত্ৰ ছাত্ৰীসকলে প্ৰায় সকলো ছাবজেক্টত ছায়েন্স আৰ্টছৰ প্ৰায় সকলো ছাবজেক্টতে অল আছাম হায়েষ্ট নম্বৰ পাবলৈ সক্ষম হৈছে মেথছত অল আছাম হায়েষ্ট পাবলৈ সক্ষম হৈছে কেমিষ্ট্ৰিত হায়েষ্ট ফিজিক্সত ইংলিছত ষ্টেটিষ্টিক্সত ঠিক তেনেকৈ এন্থ্ৰপলজিত ইকনমিক্স এই সকলোবিলাক ছাবজেক্টত ছাত্ৰ ছাত্ৰীসকলে অল আছাম হায়েষ্ট নম্বৰ পাবলৈ সক্ষম হৈছে গতিকে সেই ৰিজাল্টটোৱে এতিয়া আমি ক'ব পাৰিম কিন্তু আগৰ যিটো পৰিৱেশ আছিল আৰু আজিৰ দিনৰ পৰিৱেশটোৰ মাজত ৰাতি দিন তফাত হৈছে বহুত বেছি নিমাও আৰু সেমেকা পৰিৱেশ কাৰণ আজিৰ দিনটোত আমাৰ কাৰণে এটা ডাঙৰ উৎসৱ হৈছিলে কাৰণ 2023 চনতে চাওক আপুনি একেলগে 19জন ছাত্ৰ ছাত্ৰীয়ে স্থান লাভ কৰিছিলে য'ত আমাৰ গোটেই ৰিজাল্ট শ্বীটখন কাউন্সিলৰ ৰিজাল্ট শ্বীটখনত কেৱল ৰামানুজন হৈ আছিল কি ছায়েন্সে হওক কিংবা আৰ্টছে হওক অৱশ্যে কমাৰ্চৰ এইবাৰ আমাৰ প্ৰথম ফাইনেল দিছে কিন্তু এতিয়ালৈকে আমি সম্পূৰ্ণ ৰিজাল্টটো পোৱা নাই ঠিক তেনেকৈ 2020 চনতো 19জন ছাত্ৰ ছাত্ৰীয়ে স্থান লাভ কৰিবলৈ সক্ষম হৈছিলে 2015 চনৰ পৰা সকলো বৰ্ষতেই প্ৰথম স্থান আহি আছিল কেৱল ৰামানুজনলৈ আৰু 2008 বৰ্ষৰ পৰা আৰম্ভ কৰি 2023 বৰ্ষৰ ভিতৰত 88জন ছাত্ৰ ছাত্ৰীয়ে স্থান লাভ কৰিবলৈ সক্ষম হৈছিল এতিয়া যোৱা বছৰ স্থান নিদিলে কিন্তু যোৱা বছৰ স্থান নিদিলে যদি আমি যেতিয়া প্ৰদৰ্শন ছাত্ৰ সন্থাই অভিনন্দন অনুষ্ঠান অনুষ্ঠিত কৰিছিল তাত আমি গোটেই অল আছামৰ যিটো ৰিজাল্ট দেখিছিলোঁ সেই ৰিজাল্টৰ ক্ষেত্ৰত আমাৰ 20জনকৈ ছাত্ৰ ছাত্ৰীয়ে যোৱা বছৰ আমাৰ স্থান লাভ কৰিলেহেঁতেন বা স্থান দিয়া হ'লে স্থান পালেহেঁতেন কিন্তু স্থান দিয়া নাই গতিকে এইটো নিশ্চয় অভিজ্ঞ যিসকল শিক্ষা বিষয়ে তেওঁলোকে NEPৰ মতে এটা সিদ্ধান্ত লৈছে আৰু আমি মানি লৈছোঁ গতিকে এতিয়া সেই পৰিৱেশটো আগৰ যিটো পৰিৱেশ নাই সেই পৰিৱেশটোত এটা এনেকুৱা উৎসৱমুখৰ পৰিৱেশ হয় যিটো উৎসৱমুখৰ পৰিৱেশত
সকলোবোৰ ছাত্ৰ ছাত্ৰীয়ে এটা প্ৰণ লয়, প্ৰতিজ্ঞাবদ্ধ হয় যে এইবাৰ মই যাম, মই অহাবাৰ আহিম, মই মালা পিন্ধিম, মই গামোচা পিন্ধিম, মই প্ৰচেছনত আগত থাকিম, তেনেকুৱা ধৰণৰ প্ৰণ লোৱা যিটো আছিল বা গোটেই অসমত যিটো পৰিৱেশ হয়, ছাত্ৰ ছাত্ৰীসকলৰ যিটো প্ৰতিজ্ঞাবদ্ধ হয়, সেই পৰিৱেশটো কিন্তু এতিয়া নাই। ৰাষ্ট্ৰীয় শিক্ষানীতি যিহেতু এতিয়া কথাটো অলপ আহি গ'ল যে ৰাষ্ট্ৰীয় শিক্ষানীতিৰ ক্ষেত্ৰত অৱশ্যে সেই কথাটো লাগু হোৱাৰ কাৰণে এই ৰেংকটো উঠাই দিবলৈ বাধ্য হৈছে। আমাৰ ছাত্ৰ ছাত্ৰী আৰ্টছত আমাৰ 250 গৰাকী ছাত্ৰ ছাত্ৰী হৈছিল আৰু ছায়েন্সত 520 গৰাকী। কমাৰ্চত কম আছিলে, প্ৰথম আছিলে 17জন ছাত্ৰ ছাত্ৰীয়ে। নহয় 100%, মই এতিয়ালৈকে একো গম পোৱা নাই, কিন্তু এইটো কথা মই দৃঢ়তাৰে ক'ব পাৰোঁ, কাৰণ আজিলৈকে আমাৰ 100%ৰ তলত হোৱাই নাই। যদি কোনোবা দুই এজন ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা নিদিয়াকৈ ড্ৰপ কৰিছে সেইটো কথা বেলেগ, কিন্তু যিসকল ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছে 100%তে ৰিজাল্ট হ'ব, সেইটো 100% মই দৃঢ়তাৰে ক'ব পাৰোঁ। হায়েষ্ট পাৰ্চেণ্টেজ এতিয়ালৈকে মই গম পোৱাত 96.2% পাইছে ৰীতিশ শৰ্মাই পাইছে, আৰু দীক্ষিতা ভাগৱতীয়ে আৰ্টছৰ পৰা তেওঁ 96.2% পাইছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।